ওয়ারে প্রবে ভাবাজে দাসপনন কালয়ারে কই খোকা মেরাই তু গতি খুদ ওয়ারে হিমতে পাইলা গোয়া ভারবি দয়ারে রাম হরি রাম হরি পুরারি রক্ত মোর অনেক চেষ্টাকে বিফলে যাব মোর মোর অন্তৰত জ্বলি থকা প্ৰতিশোধৰ ভীষণ অগ্নিকে অন্তৰতে নুমাব দিব পাৰি পাণ্ডৱে খাণ্ডৱ দাহ কৰি মোৰ বংশ নিশেষ কৰা দিন ধৰি আজি পৰ্যন্ত জ্বলিছো মই প্ৰতিশোধৰ ভীষণ অগ্নি কুৰুক্ষেত্ৰ মহাসমৰত অৰ্জুনক দংশন কৰিবলৈ চেষ্টা কৰিও সফল হ'ব নোৱাৰিলো তাৰ পাছেও বহুবাৰ চেষ্টা কৰিলো কিন্তু প্ৰতিবাৰেই কেৱল বিফল আৰু বিফল পঞ্চ পাণ্ডৱে ইহ সংসাৰৰ পৰা মেলাৰি মাগিলে তথাপিও কিন্তু পাণ্ডৱ বংশ নিশেষ কৰাৰ পণ মোৰ নহ'ল পূৰ্ণ এতিয়াও জীৱিত পাণ্ডৱৰ নাতি হস্তিনাপুৰৰ ৰাজা বিষ্ণুৰাগ পৰীক্ষিত পাণ্ডৱৰ দৰে মহাধাৰ্মিক হোৱা হেতুকে মই পৰীক্ষিতৰ কাষ চাপিব পৰা নাই আৰু বৰ্তমানেও অপূৰ্ণ মোৰ মনৰ অভিলাষ বুজিলো এনেদৰে আৰু নহ'ব আজিৰ পৰা পৰীক্ষিতক মই কৰিম অন্বেষণ আৰু স্থান কাল পাত্ৰ ভেদে সুবিধা অনুযায়ী নিজ কৰ্তব্য মই কৰিম সাধন
স্বর্গৰ অপেশ্বৰী নাম মোৰ ৰম্ভা। মোৰ ৰূপ যৌৱনত মুগ্ধ হৈ দেৱৰাজে মোক সৰগৰ প্ৰধান অপেশ্বৰী পাতিলে। মোৰ মায়াৰ দ্বাৰা দেৱকাৰ্য সাধি ফুৰো মই এই জগতত। এইবাৰো যুগৰাজ কলিৰ লগত সহযোগ হৈ সকাল আৰু কাল দৈত্যতয়ক বধ কৰাৰ লগতে মহামুনি শুকদেৱৰ মহত্ব চুৰ কৰিবৰ বাবে এই মৰ্ত্যত মই কৰিছোঁ শিৱাহৰ। মোৰ মায়াৰ প্ৰভাৱত কলিৰ ৰাজত্ব প্ৰভূত মই এই পৃথিৱীত কলিৰ শক্তিময় কৰিম প্ৰচাৰ। কলিৰ শক্তিময় কৰিম প্ৰচাৰ। কলিৰ শক্তিময় কৰিম প্ৰচাৰ। যাওঁ প্ৰথমতে অতি সংগোপনে শুকদেৱৰ কাষে গৈ মোৰ মায়া বিস্তাৰ কৰি এই পৃথিৱীত মই পাপৰ বীজ অংকুৰিত কৰোঁগৈ। যাওঁ এই পৃথিৱীত মই পাপৰ বীজ অংকুৰিত কৰোঁগৈ। ত্রিকাল দাদা যমরাজর অগাধ সাধনাত লাভ করে দুয়ে অমরত্ব সমবর আজি পর্যন্ত পৃথিবীত দৈত্যর বীরত্ব রাখিছো জিয়াই। স্বর্গত থাকিও দেবতা সমাজ আমার নামত থর থর করি হই কম্পমান। সিহঁতৰ হৃদয়ত ধপ ধপ কৰি উঠা কম্পনে আনন্দৰ জোৱাৰ তুলি বিজয়ৰ ৰক্ত ধ্বজা উত্তোলন হৈ এই দৈত্যৰ সমাজত। সত্য কথা দাদা, আমার ভক্তি পরাক্রমতে স্তব্ধ আজি
সকলোটি ঈশ্বৰী ত্ৰাণ কৰ্তব্যে আমাকে সৰ্বত্ৰে কৰিছে স্বীকাৰ। তথাপিতো ভাৱ হৈ কেতিয়াবা সমুদ্ৰৰ উৰ্মিমালাৰ দৰে প্ৰলয়ৰ প্ৰবল তৰংগৰ সৃষ্টি কৰি মুহূৰ্ততে সৰখাৰ কৰিম ত্ৰিভুৱন। শান্ত হোৱা ভয় দাদা যুদ্ধ দৈত্যৰ চিৰনগৰী অ চিৰেই মেলিব ভাগ্য। তুমি আৰু মই যেতিয়ালৈকে থাকিম লগত আমাক পৰাস্ত কৰিব পৰা বীৰেই বৈশ্যত বিৰল। ঐ দাদা ৰাজ্যৰ সংবাদ কি? আমাৰ সকলো প্ৰজাই কৰ আদায় কৰিলে নে? দাদা সকলোৱে কৰ আদায় কৰিছে, কিন্তু দাদা আমাৰ বৰ্তমানত ঋষি মুনি দুজনে কৰ দিয়াৰ ভয়ত আশ্ৰম এৰি পলাই গৈছে দাদা। সামান্য তপস্বীৰ ইমান সাহস! দাদা দৈত্যৰ ৰাজ্যত থাকি কৰ দিয়াৰ ভয়ত কৰে পলায়ন। ঐ দাদা সিহঁতক ধৰি আনি হাতে গলে দাগ সত্তৰ শিকলি পিন্ধাই বন্দী কৰিবা অন্ধকাৰ পোতাখালত। তাৰ বাবে কোনো চিন্তা নকৰিবা দাদা। সেইকাৰণে কাল ৰূপ ধাৰণ কৰি চতুৰ্দিশে সৈন্যময় কৰিছো সঞ্চালন। কাৰায়ত্ত হ'ব দুজন অনতি পলমে। বেশ বেশ ভাই, দাদা বহুদিন ধৰি মধুবনৰ একো সংবাদ পোৱা নাই। দাদা এবাৰ তুমি নিজে গৈ মধুবনৰ সংবাদ লৈ আহিব। দাদা ঐ তোমাৰ আদেশ মানি মই আজি এই মধুবনলৈ যাত্ৰা কৰিম, কিন্তু দাদা মনে মোৰ কৈ ঘনে ঘনে কোনোবা শত্ৰুৱে যেন আৱৰি ধৰিব আমাৰ ৰাজ্যত। সেইবাবে দাদা সতৰ্কতাৰে ৰাজ্য তুমি কৰিবা শাসন। মই এতিয়া আহিলোঁ। শত্ৰু নেপতিময় উজ্জয়িনী ৰাজ্যৰ কাষত আছে মোৰ প্ৰতিৰক্ষাৰ বাবে লক্ষ লক্ষ সেনানী। প্ৰাচীৰৰ দৰে অশ্বদন গঢ়ি তুলিব পৰা বীৰ ভাতৃ কাল আৰু তেনে স্থলত কিবা হেতু মই শত্ৰুৰ বাবে শংকিত। আহক শত্ৰু মোৰ, সিহঁতৰ নিক্ষিপ্ত ক্ষেপণাস্ত্ৰ বাটতে কাটি সিহঁতৰ মুণ্ড ছেদন কৰি ভূপতিত কৰিম ধূলিৰ লগত। মহান রাজা দৈত্যেশ্বরের জয় হোক। কোন তুমি? দৈত্য কিংবা মানব, শত্রু কিংবা মিত্র, কোৱা শীঘ্ৰে। এ দৈত্যেশ্বর,
মই দৈত্য কিম্বা মানৱ একোৱেই নহয়। তেন্তে কি? কালৰ আদেশ আৰু প্ৰকৃতিৰ নিয়ম অনুসাৰে নিজে ৰাজত্ব ল'বলৈহে মৰ্ত্যলৈ আহিছো। মই যুগৰাজ কলি। যুগরাজ কলি? হয় দৈত্যেশ্বৰ। তার মানে তুমি দেবতা? স্বর্গর দেবতার আছে জানো কিবা প্রয়োজন নাই দৈত্যৰ কাষত? আপোনাৰ দৰে মহাবীৰ পৰাক্ৰমী ৰজাৰ বাহুৰ ছায়া আশ্ৰয় বিচাৰি আহিছো। স্বর্গৰ দেবতাক আশ্ৰয় দিব লাগে এই দৈত্যই? ইয়াত কোনো জটিলতা নাই দৈত্যেশ্বৰ। আচলতে মোৰ বাসস্থান হও স্বৰ্গ ৰাজ্যতে, কিন্তু কালৰ আদেশ আৰু প্ৰকৃতিৰ নিয়ম অনুসাৰে নিজে ৰাজত্ব ল'বলৈ এই মৰ্ত্যলৈ আহি মৰ্ত্যতে নিৰাশ্ৰয় হোৱাতে আপোনাৰ ওচৰত আশ্ৰয় বিচাৰিছো ৰাজন। তাতে আপুনি মহাশক্তিমান মহাপৰাক্ৰমী, আপোনাৰ কাষত আশ্ৰয় পালে মোৰ এই জীৱন জানো ধন্য নহয়? আৰু লগতে নানা দিহা পৰামৰ্শৰে নানা সুদিহা পৰামৰ্শৰে ক্ষুদ্ৰতমভাৱে হ'লেও মই আপোনাক সহায় কৰিব পাৰো দৈত্যেশ্বৰ। তুমি কিন্তু উচিত কথাই কৰিছা প্ৰকাশ দৈত্যেশ্বৰ। বেশ, নিঃসন্দেহে তোমাক আশ্ৰয় দিলো। আজিৰ পৰা তুমি মোৰ ৰাজ্যত থাকিব পাৰিবা আৰু দৈত্যেশ্বৰ বাহ্য মানে মোক কৰিবা সহায়। নিশ্চয় নিশ্চয় দৈত্যেশ্বৰ। আৰু যুগৰাজ, এতিয়া বলা যাও আমি অন্তঃপুৰলৈ। বলক দৈত্যেশ্বৰ। রাজা পরীক্ষিত, তোমার হস্তিনাপুরতে এই কলির দ্বারা নির্গত হৈ থকা মোৰেই অনুসারে পাপৰ ক্ষুদ্ৰ 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 বিন্দুবোৰ ভয়ঙ্কর বিষ বাস পলৈ পরিণত হওয়ার প্রত্যক্ষর সময় অতি সন্নিকট। পাপর বিষবাষ্প পাপর বিষ বাষ্প। হে শ্রী হরি, তোমার কি যে অপার মহিমা! কত দিন কত রাত্রি তোমার নামকে হার করি হরি হরি বলি তোমাক বিচারি ফুৰিছো। তথাপিতো তোমাৰ দৰ্শন পোৱা নাই। অৱশ্যে তোমাৰ লীলা মোৰ দৰে ক্ষুদ্ৰ প্ৰাণীয়ে কি বুজিম প্ৰভু। বাৰু যেই নহওক লাগে, চিৰদিন তোমাৰ নামৰ তপস্যাতে ব্ৰতী হৈ ৰম প্ৰভু।
চিৰদিন তোমাৰ নামৰ তপস্যাতে ব্ৰতী হৈ ৰম। সুখদেৱ তপস্যাত মগ্ন। ইমান সুন্দৰ সুখদেৱ, এনে যেনে লাগিছে সুখদেৱৰ তপস্যা ভংগ নকৰি সকলো কৰ্ম এৰি সিয়াতে ৰৈ তেওঁকে চাই নয়ন সাৰ্থক কৰোঁ। কিন্তু সাৱধান ৰম্ভা, তই তোৰ কাৰ্য সম্পূৰ্ণ কৰিবই লাগিব। সুখদেৱৰ ধ্যান ভংগ কৰি প্ৰেমাসক্ত কৰিবৰ বাবে সুকৰ হৃদয়ত জগাব লাগিব প্ৰেমৰ মন্দাকিনী ধাৰা। মুখত মৃদু হাঁহি, অন্তৰত প্ৰেমৰ জোৱাৰ তুলি কামাতুৰ কৰি সুকৰ গৰ্ভৰ ভাগৱত চুৰ কৰি নষ্ট কৰি দিম ব্ৰহ্মচৰ্য ব্ৰত। তেতিয়াহে সিদ্ধি হ'ব যুগৰাজ কলিৰ কাৰ্য। কিন্তু কি উপায়েৰে মই সুখদেৱৰ কাষ চাপি যাওঁ? উপায় যাওঁ, মই মোৰ কৰ্তব্যত হওঁগৈ অগ্ৰসৰ। ৰক্ষা কৰা, কোন কথা আছে? ৰক্ষা কৰা মোক, ৰক্ষা কৰা। অকস্মাত এই গভীৰ অৰণ্যৰ মাজত কাৰ আৰ্তনাদ? ৰক্ষা কৰা, কোন কথা আছে? ৰক্ষা কৰা মোক। নাই, হ'বলৈ নাদিব, দুষ্ট হাতৰ পৰা ৰক্ষা কৰা। এই ঘোৰ অৰণ্যৰ মাজত সবলাৰ ওপৰত কোনে কৰে অত্যাচাৰ? বাৰু যেই নহওক লাগে, বিপদত আৰ্তজনক সহায় কৰাটো মোৰ কৰ্তব্য। ভয় নাই দেৱী, আছো মই তোমাৰ সহায়। ৰক্ষা কৰা, কোন কথা আছে? ৰক্ষা কৰা মণিবৰ, মোক ৰক্ষা কৰক, মণিবৰ, মোক ৰক্ষা কৰক। ভয় নকৰিবা দেৱী, আমাৰ বৰ্তমানত তোমাৰ কোনেও একো কৰিব নোৱাৰে দেৱী। পিছে তোমাৰ পৰিচয় আৰু ঠিকনা কি? ঋষিবৰ অৰণ্যৰ মাজত প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰি ফুৰা মই এগৰাকী বন দেৱী। উত্তৰ দিশৰ সৰোবৰৰ কাষতেই মোৰ বাসস্থান। তোমাক কোনে বিপদ ঘটাব বিচাৰিছিল আৰু বৰ্তমান কোন দিশে কৰিলে প্ৰস্থান? ঋষিবৰ বনৰ মাজত ঘূৰি ফুৰোঁতে কোনো এক দুষ্টই মোক হৰণ কৰিব খুজিছিল। হয়তো আপোনাৰ মাথনি শিকৰিৰ পলায়ন। ঋষিবৰ মোক অনাথিনী নকৰিব, ঋষিবৰ, মোক অনাথিনী নকৰিব। প্ৰকৃতিৰ এই নিৰ্জন কোলাটো দুষ্ট হবৰ পাশবিক অত্যাচাৰ। ভয় নকৰিবা দেৱী, মই তোমাক আশ্ৰয় কৰিম প্ৰদান।
ঋষিবৰ ইমান সহজ সৰল শান্ত প্ৰকৃতিৰ আপুনিনো কোন পৰিচয় দিবনে দেৱী ঋষিবৰ মহামুনি ব্যাসৰ পুত্ৰ নাম মোৰ শুক এই নিবিড় অৰণ্যৰ গৰ্ভত প্ৰভু শ্ৰীহৰিক বিচাৰি ধ্যানস্থ হোৱাই মোৰ এক মাত্ৰ কৰ্তব্য ৰম্ভা তোৰ এতিয়া উদ্দেশ্য সিদ্ধিৰ পথত শুকক প্ৰেমত মতলীয়া কৰি কামাতুৰ কৰি গৰ্ভৰ ভাগৱত চুৰ কৰি নৰকত বাস কৰাই কলিৰ কাৰ্য সম্পূৰ্ণ কৰিব লাগিব তেতিয়াহে সিদ্ধি হ'ব তোৰ প্ৰধান কৰ্তব্য পলম নকৰিব আগবাঢ়ি যা তুমি কি ভাবিছা দেৱী ঋষিবৰ ভাবিছোঁ নহয় শুনিছোঁ আপোনাৰ গৰ্ভত হেনো ভাগৱত শাস্ত্ৰ আছে হয় দেৱী প্ৰভু শ্ৰীহৰিৰ অপাৰ কৰোণাৰ বলত মোৰ এই গৰ্ভত ভাগৱত শাস্ত্ৰ আছে ধন্য ধন্য আজি মোৰ জীৱন যাক নেকি মই সিমান দিনেই মই মোৰ হৃদয়ত কৰিছোঁ ধাৰণ তেওঁৰ চৰণ দৰ্শন লাভ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ সেই মোৰ চিৰপূজ্য আৰাধ্য দেৱতা এই অভাগিক আপুনি আপোনাৰ চৰণৰে দাসীৰূপে কৰক গ্ৰহণ এয়া তুমি কি কৈছা দেৱী এনে কাৰ্য নহয় উচিত যোৱা দেৱী তুমি ক্ষন্তেক জিৰণি লোৱাগৈ সেই মোৰ চিৰপূজ্য আৰাধ্য দেৱতা মন প্ৰাণ সকলোবোৰ সমৰ্পিলোঁ আপোনাক আৰু এতিয়া যদি আপুনি মোৰ মনৰ কামনা পূৰণ নকৰে তেন্তে পুৰুষত্ব জীৱন বৃথা হ'ব আপোনাৰ দেৱী মায়াময় সংসাৰত যি পুৰুষে মায়া ভেদ কৰিব নোৱাৰে তেওঁৰহে জীৱন বৃথা তুমি জানানে দেৱী লিখিব কামনাত প্ৰফুল্লিত হৈ মানৱে যৌৱন ধন সম্পত্তি সকলো হেৰুৱাই শেষত পাৰ্থিৱ শৰীৰ নাশৰো কাৰণ হৈ পৰে আৰু তাকেই নুবুজি পাছত মানুহে নিজকেই নৰকুণ্ডলৈ হাক বঢ়াই দিয়ে লিখিবৰ দিব্য বস্ত্ৰ আৰু আভূষণ ক্ষোভিত নাৰীৰ মনৰ কামনা যি পুৰুষে চৰিতাৰ্থ কৰিব নোৱাৰে সেই পুৰুষে স্বৰ্গ লাভ কৰিলেও পুণ্য শেষ হ'লে ধূমকেতুৰ দৰে খহি পৰিব লাগে আপুনি জানেনে লিখিবৰ ব্ৰহ্মা ইন্দ্ৰ আদি দেৱতাগণ সৌনকাদি মহা তেজস্বীসকলেও সাক্ষাৎ ব্ৰহ্মক দৰ্শন কৰিহে জীৱমুক্ত হৈছে তেওঁলোকে কিন্তু লিখিবৰ তেওঁলোকে কামিনীৰ কাম কুণ্ড উপভোগ কৰিছে দেৱী লিখিবৰ তোমাৰ এই ৰক্ত মাংসৰে গঠিত দেহত তুমি বস্ত্ৰ আভূষণ পৰিধান কৰি অতি সুন্দৰ হৈ মোৰ মুক্তিৰ পথ ৰোধ কৰিব বিচাৰিছা হিয়াতকৈ মহাপাপ আছেনে বাৰু সেই মোৰ চিৰপূজ্য আৰাধ্য দেৱতা এই সকলো বাক্সাতুৰালি বিসৰ্জন দি আপুনি মোক প্ৰেম দান দি কৃতাৰ্থ কৰক দূৰ হোৱা ৰমণী তোমাৰ ৰূপ যৌৱনে সেই চিৰ ব্ৰহ্মচাৰী হুকক ভুল নিয়াব নোৱাৰা দেৱী সেই চিৰ ব্ৰহ্মচাৰী হুকক ভুল নিয়াব নোৱাৰা সেই লিখিবৰ তিৰোতাৰ উত্তেজনাক আপুনি ব্যাঘাত নজন্মাব
দাসীৰূপী কৰক গ্ৰহণ। দূৰ হোৱা ৰমণী, নহয় ৰেখিবৰ, আপুনি মোক দাসীৰূপী কৰক গ্ৰহণ। দূৰ হোৱা ৰমণী, নহয় ৰেখিবৰ, আপুনি মোক প্ৰেম দান দি কৃতাৰ্থ কৰক। দূৰ হোৱা ৰমণী। বুজিছো তুমি কোনো বনদেৱী হ'ব নোৱাৰা। ৰবা এতিয়াই মই ধ্যানৰ পলেলে চালি লওঁ তোমাৰ সত্য পৰিচয়। নহয় ৰেখিবৰ, নহয় ৰেখিবৰ, নহয় ৰেখিবৰ। কলংকিত অপেশ্বৰী, তুমি যি উদ্দেশ্য লৈ মোৰ কাষ চাপিছা সেয়া কেতিয়াও নহয় সফল। শুনা দেৱী, পুনৰবাৰ যদি এনে সহত অভিপ্ৰায় লৈ মোৰ কাষ চাপা শাপগ্ৰস্ত হবা তুমি চিৰদিনৰ বাবে। তোমাৰ উপস্থিতিয়ে মোৰ এই পবিত্ৰ আশ্ৰম চিৰদিনলৈ কুলসিত কৰিলে। এই আশ্ৰম মই এতিয়াই ত্যাগ কৰিলো। জয় শ্ৰী হৰিৰ জয়। সঁচাকৈ সুখদেৱ এই আশ্ৰম এৰি গুচি গ'ল। মোৰে মোহিত ৰূপেও সুখদেৱক ফুল নিয়াব নোৱাৰিলো। ধন্য সুখদেৱ, ধন্য তোমাৰ ব্ৰহ্মচৰ্য ব্ৰত। কিন্তু ৰম্ভাময় এবাৰ নোৱাৰিলোঁ যদিও বাৰে চেষ্টা কৰি হ'লেও মই মোৰ কাৰ্য সম্পূৰ্ণ কৰিম। যাওঁ, মই এতিয়া মোৰ আগন্তুক কৰ্তব্যত হওঁগৈ অগ্ৰসৰ।